নমস্কাৰ বন্ধুসকল তামিল ফিল্ম এটাৰ নাম আছে দশ অৱতাৰম কমল হাসান তাতে মুখ্য ভূমিকাত অভিনয় কৰিছে তেওঁ সময় সময় বিভিন্ন বেশভূষা আৰু বিভিন্ন নাম লৈ সেই সিনেমাৰ পৰ্দাত আহে আমি আজি আৰু এটা সিনেমা দেখা পালো যাক আমি কম 22 অৱতাৰম মানে ব্ৰাজিলৰ মহিলা এগৰাকী মডেল মেথিউ ফেৰেৰা তেখেত 22টা নাম ইলেকশন কমিশন অফ ইন্ডিয়াৰ ভোটাৰ লিষ্টত তেওঁৰ ফটো আৰু 22টাকে নাম ৰেশমি ৰেশমা সীমা সৰস্বতী আৰু সুইটি এনেকুৱা 22টা নাম লৈ তেওঁ 10টা বুথত ভোটদান কৰিছে 10 অৱতাৰম 22 অৱতাৰম আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰেছ কনফাৰেন্সত তেওঁ যি তথ্য দিছে সেয়া ভয়ানক তথ্য হৰিয়ানাত টোটাল ভোটাৰৰ সংখ্যা হল 2,19,45,000 প্ৰায় নিৰ্বাচনত ঠিক প্ৰাক মুহূৰ্তত 3.5 লাখ ভোট কৰ্তন কৰা হয় ঠিক প্ৰাক মুহূৰ্তত তাৰ পিছত আপোনাৰ তাত আৰু অপচন নাই প্ৰাক মুহূৰ্তত আপোনাক ভোটাৰ লিষ্ট এটা ধৰাই দিয়া যায় য'ত 3.5 লাখ মানুহৰ নাম নাই টোটাল ভোট যে আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ তথ্যমতে টোটাল ভোট যে মানে তেওঁ যে দেখুৱালে জলজল পটপটকে তাত দেখা গৈছে 25,41,144টা ভোট কৰ্তন মানে ভোট চুৰি হৈছে তাত চুৰ কৰা হৈছে তাত ডুপ্লিকেট ভোটাৰৰ সংখ্যা 5,21,629টা ইনভ্যালিড এড্ৰেছ যে কোনো এড্ৰেছ নাই ইনভ্যালিড এড্ৰেছ 93,174টা মনত ৰাখিব যেতিয়া মহাদেৱপুৰা কনস্টিটুৱেন্সিটো আহিছিলে তাৰপিছত জ্ঞানেশ কুমাৰে এটা প্ৰেছ কনফাৰেন্সত কৈছিলে যে जिसका आधार वोटर में जिसका एड्रेस 0 है 000 है उसका मतलब है वो उसका घर नहीं है कुछ नहीं है वो बाहर जैसे तैसे रह रहा है कि तू याते এনেকুৱা বহু দেখা গৈছে য'ত 0 আছে অথচ তেওঁলোকৰ ঘৰ আছে আলিশান মকান বুলি যাক আমি সাধাৰণতে কৈ দিওঁ আৰু ভাল ভাল ঘৰ কেনা সব আছে কিন্তু এড্ৰেছত 0 আছিল ভোটাৰৰ তাৰপিছত ফেক ফটো ভোটাৰ কাৰ্ডত ফেক ফটো আছিলে ভোটাৰ লিষ্টত ফেক ফটো আছিলে 93,174টা বাল্ক ভোটাৰৰ সংখ্যা আছিলে 19,26,351টা শশাংগিৰি এজন ব্যক্তি তেখেত 441 নম্বৰ বুথ আৰু 508 নম্বৰ বুথত তেওঁ 14 বাৰকে ভোট দিছে 14 টাইমছ আৰু এজন মহিলা ভোটাৰ তেখেত 100 বাৰকে ভোট দিছে মনত আছে সাগে হৰিয়ানাত যেতিয়া পোষ্টাল ভোটৰ গণনা হৈছিল প্ৰথম ৰাউণ্ডত তাতে 90টা বিধানসভা সমষ্টিত কংগ্ৰেছৰ আসন লাভ কৰিছিল 73খন আৰু বিজেপিয়ে 17খন হঠাৎ গৈ হেতু ইমান খলনি হৈ যায় আচৰিত কাৰবাৰ এই আমি মধ্যপ্ৰদেশতো দেখিছো সময়ত সাগে আমি মধ্যপ্ৰদেশৰ ডাটাও পাই যাম যি কি নহওক ৰাহুল গান্ধী ডাঙৰীয়াই আজিৰ দিনত ফেসিজম সাম্প্ৰদায়িকতাবাদ আৰু ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজ দি আছে বিৰোধীৰ একমাত্ৰ নেতা বুলি আমি ক'ব পাৰিম যেনে দৃঢ়তাৰে তাত থিয় হৈ আছে আৰু ভাৰতবৰ্ষক এই ফেসিজম ফাঁসিবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ পৰা ৰক্ষা কৰাৰ কাৰণে তেখেতৰ এই অক্লান্ত পৰিশ্ৰম আমি অথলে যাব নিদিওঁ মই এই ভিডিঅ' যোগে ভাৰতবৰ্ষৰ প্ৰতিজন ভোটাৰ বিশেষকৈ যুৱ প্ৰজন্মক আপোনাৰ মহিলা আৰু নিম্ন বৰ্ণৰ সকলোকে অনুৰোধ কৰিছোঁ আপোনালোক সজাগ হওক ফাঁসিবাদৰ যি মানে ডেফিনেশ্যন এয়া কিন্তু ভয়ানক ডেফিনেশ্যন অধ্যয়ন অলপ কৰি ল'ব যুৱ প্ৰজন্মক মই বিশেষকৈ অনুৰোধ কৰিছোঁ অধ্যয়ন কৰি ল'ব ভয়ানক
ধন্যবাদ।